নমস্কাৰ, অইলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ টপিকছ লৈ আহিছোঁ। এইটো আপোনালোক সকলোৰ কাৰণে হেল্পফুল। আমি সকলোৱে ঘৰত ফাষ্ট ফুড ব্যৱহাৰ কৰোঁ। কেতিয়াবা আমাৰ নিজৰ অলপ ভোক লাগি গ'লে বা কেতিয়াবা বাহিৰত ওলাই গ'লে আমি কি কৰোঁ, ফাষ্ট ফুড ব্যৱহাৰ কৰোঁ। যিবিলাক আমি ধৰি লওক ফাষ্ট ফুডৰ ভিতৰত মেগী বা চিপছ, চিকেন চিল্লি এনেধৰণৰ যিবিলাক ফাষ্ট ফুড আছে, সেই ফাষ্ট ফুডবিলাক আমি ব্যৱহাৰ কৰোঁ। তো আজিৰ এই ভিডিঅ'টো স্পেচিফিক এৱাৰনেছৰ কাৰণে। যিবিলাক পেৰেণ্টছসকলে চাই আছে এই ভিডিঅ'টো, তেওঁলোকে যাতে ভালকৈ চায় আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাক, আপোনালোকৰ ঘৰৰ সকলো ঘৰতে ল'ৰা ছোৱালীবিলাক আছে, সেই সকলৰ কাৰণে এইটো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আৰু বিশেষকৈ এই ভিডিঅ'টো মই এৱাৰনেছমূলক হিচাপে বনাইছোঁ। কোনো কোম্পেনীৰ এগেইনষ্টত বনোৱা নাই বা কোনো কোম্পেনীৰ মই ইয়াতে নাম নলওঁ। জাষ্ট আপোনালোকক নিজৰ মাইণ্ডটো অপেন কৰিবৰ কাৰণে এই বিষয়ে, কাৰণ কিছুমান বস্তু আমি গমেই পাওঁ, জনাৰ পিছতো গৈ পেলাই পৰৱৰ্তী সময়ত আকৌ ভুল কৰোঁ। যাতে এই ভিডিঅ'টো আপোনালোকে যদি চায় কোনোবাই, আশা কৰোঁ তেওঁ আৰু পৰৱৰ্তী সময়ত এই ভুলটো আৰু নকৰিব। গতিকে যদি এইটো মানে থাম্বনেইলটো দেখিছা বা এই ভিডিঅ'ৰ প্ৰথম কথাখিনি শুনি পেলাই যদি বুজিছা যে প্ৰয়োজন, তেতিয়াহ'লে ভিডিঅ'টো চাবা, নহ'লে স্কিপ কৰি গুচি যাবা। আৰু ভিডিঅ'টো সদায় আপোনালোক সকলোকে হেল্প কৰিব বুলি মই ভাবিছোঁ। সেইকাৰণে এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে লং টাইম থাকিব। যেতিয়াই চাই আছা এই ভিডিঅ'টো, যোনে যিটো ইয়াৰতে চাই আছা, আপোনালোকে বিষয়খিনি ভালকৈ চাবা। মই ইয়াতে কি ক'ব বিচাৰিছোঁ, আমি ফাষ্টফুড হিচাপে মেগী বা চিপছ, চিকেন চিল্লি এনেধৰণৰ যিবিলাক বস্তু আছে সেইবিলাক ব্যৱহাৰ কৰোঁ। সেইবিলাক খালে আমাৰ ক্ষতি কি হয় বা কি ক্ষতি হ'ব পাৰে, সেই বিষয়ে আপোনালোককে জনাম আৰু বিস্তৃত হিচাপে ব্যাখ্যা কৰিম। অলপ আপোনালোকে ভিডিঅ'টো থাকিব, নিশ্চয় বুজি পাব। এতিয়া প্ৰথমে আপোনালোক ক'ব বিচাৰিছোঁ, বহু লোকেই পুৱা হওক বা মানে দুপৰীয়া হওক, দীঘলীয়া সময় যেতিয়া তেওঁলোকে কিবা এটা বস্তু নাখায়, পেটত যেতিয়া অলপ ভোক লাগে আৰু সেই সময়ত যদি ভাত নাখায়, এইবিলাক ফাষ্টফুডৰ প্ৰতি মানে বেছি আকৰ্ষিত হয়। আৰু ল'ৰা ছোৱালীৰ আজিকালি মানুহে স্কুলত লৈ গ'লেও টিফিনতো ফাষ্টফুড দি দিয়ে। তো সেইখিনি বস্তুৰ ওপৰত অভাৰেল এটা আলোচনা কৰিব বিচাৰিছোঁ। সেইবিলাক আমি যে আঁকোৱালি লৈ আছোঁ, এই পেকেটৰ বস্তুবিলাক, এইবিলাকে আমাক কিমান ক্ষতি কৰি আছে বা আমাক কিমান ক্ষতি কৰিব পাৰে, সেই বিষয়ে আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ। মই আপোনালোক সকলোকে আৱাসিক এটা আইডিয়া দিম আৰু নিজে অট'মেটিকলি বিষয়খিনি বুজি পাই যাব বুলি মোৰ ধাৰণা। মেগী বা চিপছ যিবিলাক আছে বা চিকেন চিল্লি বা আন যিবিলাক খাদ্য আছে, এইবোৰ খাবলৈ বহুতো মানে সুস্বাদু, মানে এইবিলাক মানে খাওঁতে বহুত টেষ্ট লাগে, খাওঁতে বহুত ভাল। বা পকোৰা হওক, এনেধৰণৰ বস্তুবিলাক বহুত ভাল, খাবলৈ বহুত টেষ্টি লাগে, কিন্তু শৰীৰৰ বাবে সদায় উপকাৰী নহয়। আমি যিটো দৈনন্দিন ব্যৱহাৰ কৰোঁ, যেতিয়া আজিকালি আমাৰ সকলোৰে লাগতিয়াল হৈ গ'ল, ভাত নাখাই পেলাই মেগী নিজৰ ল'ৰা ছোৱালীকে খোৱা হয়, ইমান ষ্টেণ্ডাৰ্ড লাইফ হৈ গ'ল। কিন্তু আগৰ যুগত সেই মেগী নাছিল। আমাৰ পূৰ্বপুৰুষসকলে এইবিলাক মেগী ইউজ কৰা নাছিলে, আৰু তেওঁলোক কিমান বছৰ জীয়াই আছিল বা তেওঁলোকৰ হেল্থ কণ্ডিশ্যন কেনেকৈ আছিল, আৰু বৰ্তমান আমাৰ যিবিলাক জেনেৰেশ্যন আছে, সেই জেনেৰেশ্যনসকলৰ হেল্থ কণ্ডিশ্যনটো কেনেকৈ আছে, আমি সকলোৱে অৱগত, এই বিষয়ে আমি সকলোৱে জানো। কিন্তু জানিও তাৰপিছতো সেই একেই ভুল কৰোঁ। এতিয়া মই ইয়াতে কিছুমান বস্তু আপোনালোক ক'ব বিচাৰিছোঁ। এতিয়া আপোনালোক ক'ব বিচাৰিছোঁ যে পেট আৰু স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে যিবিলাক আমি ফাষ্ট ফুড ব্যৱহাৰ কৰোঁ, সেইবিলাক ব্যৱহাৰ কৰিলে। মেগী আমি প্ৰথম খাদ্য হিচাপে খোৱাৰ অত্যাধিক ক্ষতি হয়। যেনে এইবিলাক হ'ল প্ৰচেছ কৰা ফুড হয়, এইবিলাক অধিক নমক থাকে বা MSG প্ৰিজাৰ্ভেটিভছ থাকে এই মেগীবিলাকত। তো সেইবিলাক চাইণ্টিফিক ৱাৰ্ড হয়তো আপোনালোকে নুবুজিবও পাৰে, এইখিনি বস্তু থাকে। আৰু পেটত এচিডিটি, গেছ আৰু এনেধৰণৰ পেটৰ বিষ, বমি, এনেধৰণৰ ভাৱ হয়। এইবিলাক বস্তু আমি যদি বেছি পৰিমাণে ব্যৱহাৰ কৰোঁ, পেটত মানে আল্টিমেটলি ক্ষতি হয়। এই বস্তুখিনি ব্যৱহাৰ কৰাৰ পিছত শিশুৰ ক্ষেত্ৰত পাচন শক্তি দুৰ্বল হয়, বিশেষকৈ শিশুসকলকে দুৰ্বল কৰি আছে এই ফাষ্ট ফুডবিলাকে। গতিকে এইবিলাকৰ প্ৰতি আমি অলপ সজাগতা হোৱা প্ৰয়োজন, অলপ জনা প্ৰয়োজন। কেতিয়া আমি কি কি ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰি, সেইবিলাক বস্তু আমি অলপ চোৱাৰ প্ৰয়োজন। চিপছ প্ৰথম খাদ্য হিচাপে খোৱাৰ ক্ষতি, অধিক তেলত ভাজি খোৱা,
যেনে মানে ফেট থাকে এই চিপছবিলাকক অধিক তেল দি পেলাই সেইখিনি ভাজি কৰা হয়, অত্যাধিক নমক থাকে। আৰু ফলাফল এইখিনি আমি যদি খাওঁ এইখিনিৰ কিছুমান ফলাফল আমি পাওঁ। বুকুত জ্বলিব, ধৰি লওক পানীৰ অভাৱ, মুখ শুকান হোৱা, এনেধৰণৰ হ'ব। এইখিনি বস্তু আমি অলৰেডি জানো, তাৰপিছতো আমি এইখিনি ব্যৱহাৰ কৰোঁ। এইখিনি আপোনালোক সকলোৱে বুজিলে। তাৰপিছত আপোনালোককে ক'ব বিচাৰিছোঁ যে চিপছ কোনো দিনেই স্বাস্থ্যকৰ প্ৰথম খাদ্য নহয়। এই চিপছ যিটো আমি ব্যৱহাৰ কৰোঁ সেইটো একচুৱেলি প্ৰথম খাদ্য কেতিয়াও নহয়। আমি ল'ৰা ছোৱালীবিলাকক এইখিনি বস্তু ক'ৰবাত ফুৰিবলৈ যাওঁতে আমি লৈ যাওঁ। ইভেন মই আপোনালোককে কৈ আছোঁ, ময়ো কেতিয়াবা এইখিনি ল'ৰা ছোৱালীক দিবলগীয়া হয়। গতিকে আমি এইবিলাক বস্তুৰ ওপৰত অলপ সজাগতা হোৱাৰ অতি প্ৰয়োজন। চিপছ কোনোদিনে স্বাস্থ্যকৰ প্ৰথম খাদ্য নহয়। চিকেন চিল্লি আৰু স্পাইচি ফুড যিবিলাক আছে, অধিক মছলাজাতীয় যিবিলাক আমি স্পাইচি ফাষ্ট ফুডৰ দোকানবিলাকত পাওঁ, এইবিলাকত অধিক তেল, অধিক মছলা, লাল জলকীয়াবিলাক দি পেলাই, ৰঙা কলি কেমিকেল দি পেলাই আপোনালোক সকলোকে এইবিলাক খোৱাৰ পিছত ফলাফল পেট জ্বলা, গেষ্ট্ৰিক, আলচাৰ হোৱাৰ আশংকা থাকে। তাৰপিছত আপোনালোকৰ কণ্ঠ জ্বলা, কাশি, এইবিলাক বুকু জ্বলা, এনেধৰণৰ বেমাৰ হয়। গতিকে এইবিলাক বস্তু যদি আমি জনাৰ পিছতো তাৰপিছত যদি আমি ব্যৱহাৰ কৰোঁ, নিজে খাওঁ, নিশ্চয় আমাৰ সকলোৰে মানে শৰীৰটো দুৰ্বল হ'ব, লিভাৰটো বেয়া হ'ব। ৰিচেণ্টলি এটা ইনচিডেণ্ট সামাজিক মাধ্যমত পাইছোঁ, আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ। ভিডিঅ'ৰ শেষত তেওঁৰ ফুটেজটো কম। এজন পিতৃয়ে তেওঁৰ ছোৱালীয়ে এইবিলাক বস্তু ব্যৱহাৰ কৰিছিল, কৰাৰ পিছত লাষ্ট মুহূৰ্তত ডেথ হ'বলগীয়া হৈছিল। গতিকে এইটো সামাজিক মাধ্যমত বিয়পি আছে এই বিষয়টো লৈ পেলাই। গতিকে আমি ফাষ্টফুড খোৱাৰ ক্ষেত্ৰত অলপ কনচিয়াছ আৰু নিজকে এৱাৰনেছ কৰাৰ অতি প্ৰয়োজন। আমি সকলোৱে লং লাইফ জীয়াই থাকিব বিচাৰোঁ। গতিকে এইখিনিৰ প্ৰতি আমাৰ অলপ দায়িত্ব থকা অতি প্ৰয়োজন। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে এই বিষয়ে জনালোঁ। এতিয়া অসুস্থ লোকৰ শিশুৰ বাবে একেবাৰে উপযুক্ত নহয় এইবিলাক যিবিলাক আমি ব্যৱহাৰ কৰোঁ। শিশুৰ ক্ষেত্ৰত বিশেষ সমস্যাসমূহ: পাচন শক্তি সম্পূৰ্ণ বিচলিত হয়, পুষ্টিৰ অভাৱ হয়, জাংক ফুডৰ অভ্যাস গঢ় লৈ উঠে। জাংক ফুডবিলাক খাই এই যিটো ছোৱালীটোৰ মৃত্যু হৈছিল, যিজন মানুহৰ কথা আপোনালোকক কৈ আছোঁ, এই জাংক ফুডবিলাক বেছি খাই আছিল, লিভাৰত বিভিন্ন ধৰণৰ প্ৰব্লেম হৈছিল। শিশুৰ প্ৰথম খাদ্য সদায় সৰল হ'ব লাগে। শিশুবিলাকৰ ক্ষেত্ৰত প্ৰথম খাদ্য ৰাতিপুৱা যিটো ফাষ্ট ফুড হিচাপে যিবিলাক ব্যৱহাৰ কৰা হয়, সেইখিনি প্ৰথম খাদ্য বোলে ভাত বা দালি, খিচিৰি, সৰু সৰু চব্জি আৰু দৈ, কল, আপেল, নৰম ৰুটি, এনেধৰণৰ বস্তুবিলাক আমি ব্যৱহাৰ কৰিব পাৰি। যিবিলাক আমি ধৰি লওক পূৰ্বপুৰুষসকলে এইবিলাক বস্তু ব্যৱহাৰ কৰি আছিল ৰাতিপুৱা, এইখিনি আমি যদি ব্যৱহাৰ কৰোঁ আমাৰ পেটৰ কাৰণে ভাল। এইবোৰ পেটক সুৰক্ষা দিয়ে আৰু শক্তি যোগায়। যদি আগতেই খাদ্য খাই পেলাইছে, মানে এইবিলাক ফাষ্টফুডবিলাক আগৰ পৰা খাই আছিলে, এতিয়া গৰম পানী খাব, দৈ, কল, তেল, মছলা এইবিলাক এৰি দিব লাগে, আৰাম কৰিব লাগে। এইবিলাক বস্তু আমি যদি ব্যৱহাৰ কৰোঁ, নিশ্চয় আমাৰ সকলোৰ কাৰণে হেল্পফুল হ'ব। এতিয়া মই ভিডিঅ'ৰ শেষতে এই যিজন পিতৃয়ে তেওঁৰ ছোৱালীৰ বিষয়ে কৈছিল, সেইখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। वो करता हूँ, दरख्वास्त करता हूँ कि ये सब अपने बच्चों को ना खिलाएं। और मामला ये है, मेरे एक छोटे भाई हैं मंसूर साहब, उनकी बेटी थी 16 साल की, बहुत प्यारी बच्ची थी, लेकिन एक बस किसी वजह से उसको फास्ट फूड और ये सब जो पैकिंग फूड होते हैं खाने की आदत पड़ गई। चाउमीन, पास्ता, बर्गर और मोमोज और ये सब चीज़ें जो हैं जो आती हैं 5-5 रुपए की पैकेटों में, वो खाने लगी। 15 दिन पहले तकरीबन उसके पेट में अजीब सा वो थी, तकलीफ हुई, दर्द हुआ, तो हम लोग हॉस्पिटल ले गए। हॉस्पिटल ले जाने के बाद में हमने उसका अल्ट्रासाउंड कराया। अल्ट्रासाउंड में उसकी कुछ अजीब सा वो आया, तो हमने उसकी सिटी स्कैन कराई। सिटी स्कैन कराने के बाद हमें जब पता चला तो उसके पूरा फ्लूट है। तो जब न्यूरो सर्जरी में हम डॉक्टर से हमने उनको दिखाया, मैं मुरादाबाद लाया, जेम्स हॉस्पिटल में मैंने ऑपरेशन कराया। तो जब ऑपरेशन कराया तो उसके पेट में तकरीबन कुछ 6 लीटर तो पस निकला, मतलब जो होता मवाद वगैरह, और उसमें 50 ये चीज़ें, ये मैगी के आइटम और ये चीज़ें और जो उसने फास्ट फूड खाए होंगे, उससे उसकी एक आंत जो है वो फट गई। और आंत फटने के बाद में वो सारा लीकेज कर गया, वो सब उसका स्टोर कर गया। फिर मैं उसको एम्स ले गया। एम्स में उसकी आंतों के अंदर बड़ी खतरनाक वाली वो सब चीज़ें जो जमा हो गई, उन्होंने वो
काफ़ी दिन वहाँ बीमार रही, 3 दिन 4 दिन उसका एम्स में वो हुआ, उसके बाद में उसका इंतकाल हो गया।